নমস্কাৰ, স্বাগতম জনাইছোঁ মমো ব্লগলৈ। এইকেইদিন সকলোৰে মনত দুখ দি থকা এটা ঘটনা মমিতা দেৱনাথ, যিয়ে বলি হ'ল নৰপিশাচৰ জঘন্য কাণ্ডত। কিহৰ বাবে এইবোৰ ঘটনা ঘটি আছে? এইবোৰ আমি ৰোধ কৰিব নোৱাৰোঁনে? এইবোৰ ৰোধ কৰিব পৰা নাযাবই নেকি? তেনেকুৱা বহুতৰ বহুত প্ৰশ্ন। কলিকতাৰ আৰ.জি.কৰ মেডিকেল কলেজৰ ট্ৰেইনী ডক্টৰ আছিল মমিতা। তাই অকালতে নিজৰ জীৱনটো হেৰুৱাই পেলালে। 15 আগষ্টত আমাৰ দেশখন স্বাধীন হ'ল ঠিকে, কিন্তু এতিয়াও স্বাধীন হোৱা নাই আমাৰ নাৰীৰ জীৱন। হ'বনে কেতিয়াবা স্বাধীন আমাৰ জীৱন? তাক লৈহে চিন্তা। প্ৰধানমন্ত্ৰীৰ আঁচনি বেটী বচাও বেটী পঢ়াও আঁচনি, সেয়াও ধোঁৱাচাঙত উঠিল। কিমান হ'ল এনেকুৱা ৰেপ? কিবা জানো কৰিছে? একো নাই। মাথো আমি সকলোৱে দুদিন চিঞৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, কিন্তু দুদিনৰ পিছত সেয়াও শেষ, সকলো নৰ্মেল। যদিহে আফগানিস্তানৰ দৰে ঠাইতে গুলি কৰি দিলে হয়, তেতিয়া চাগে কিবা এটা হ'ল হয়। এই নৰপিশাচবোৰৰ অকণমান ভয় খালে হয় আকৌ মমিতাৰ নিচিনা কাণ্ড ঘটাবলৈ। কিমান হেঁপাহ, কিমান আশা লৈ তাই পঢ়া শুনা কৰি এজনী ডাক্তৰ হৈ মানৱ সেৱা কৰিম বুলি ভাবিছিল, কিন্তু সেই মানৱে অকালতে কাঢ়ি লৈ গ'ল তাইৰ জীৱন। মহাভাৰত ৰামায়ণতো নাৰীৰ নিৰাপত্তা নাছিল, বৰ্তমানো নাৰীৰ নিৰাপত্তা নাই। ৰজাৰ ৰাজসভাত যেনেকৈ দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিলে, লক্ষ্মণ ৰেখা অতিক্ৰম কৰাৰ কাৰণে সীতা অপহৰণ হৈছিলে, তেনেকুৱা এতিয়াও হৈ আছে। নাৰীৰ কোনো নিৰাপত্তা হোৱা নাই। আৰু তেনেকুৱা 9 আগষ্টত মাজৰাতি আৰ.জি.কৰ মেডিকেল কলেজৰ UGৰ ছেমিনাৰ হলত তাই অকণমান ৰেষ্ট ল'ম বুলিয়ে তাই যোৱাটোৱেই তাইৰ কাল হ'ল। আৰু যেতিয়া তাই ৰেষ্ট ল'ম বুলি ছেমিনাৰ হলত গৈছিলে, যাৰ বাবে তাই বলি হ'ল দলবদ্ধ গণধৰ্ষণৰ। কিমান উপদ্ৰৱ চলালে, যাৰ বাবে তাইৰ চকুৰে তেজ ওলাইও গ'ল। কিমান কামোৰৰ দাগ, সকলো দেখা পোৱা গৈছে। কিন্তু নাৰীৰ জানো জীৱনটোৰ কিবা মূল্য আছে, নহয়নে? নাৰীয়ে নাৰীৰ জীৱনৰ ঘোৰ শত্ৰু, সেইটো আচলতে বাস্তৱত পৰিণত হ'ল। তাইৰ সহপাঠীজনক কিমানবাৰ হাতযোৰ কৰিছিল, আপুনিতো এজনী নাৰী, প্লিজ মোক এৰি দিয়ক, আপুনি মোক হেল্প কৰক। কিন্তু তাইৰ সেই অনুৰোধ এবাৰো নুশুনিলে সেই পাখিনীজনীয়ে। যদি তাই শুনিল হয়, তো তাই আজি মমিতা আমাৰ মাজত থাকিল হয়। তাই অকালতে জীৱনটো হেৰুৱাই পেলাব নালাগিলে হয়। এনেকুৱা কাহিনী বহুত আছে, 50,000 ওপৰত এনেকুৱা কাহিনী হয়তো হৈছে চাগে, কিন্তু তাৰ কোনো উচিত শাস্তি এতিয়ালৈকে নাই দিয়া। কিন্তু যাৰ বাবে তাই বলি হ'ল দলবদ্ধ ধৰ্ষণৰ, CBI তদন্ত হ'ল, কিন্তু অপৰাধী যিটো আছিলে আৰক্ষীৰ সঞ্জয় ৰায় নামৰ অপৰাধীকো গ্ৰেপ্তাৰ কৰিলে, কিন্তু তাই জানো ন্যায় পাব? দোষীয়ে জানো শাস্তি পাব? তাক লৈ বহুতৰ প্ৰশ্ন। দিল্লীৰ নিৰ্ভয়া, ত্ৰিপুৰাৰ বৰ্ণালী দেৱ, ডিব্ৰুগড় মেডিকেল কলেজৰ কাহিনীটো কোনেও পাহৰি যোৱা নাই। ডাঙৰটো ডাঙৰে, সৰু নাবালিকাও সাৰি যাব নোৱাৰা হৈছে এই নৰপিশাচবোৰৰ কাৰণে। এনেকুৱা কাহিনী হয়তো 5,000তকৈ অধিক আছে। আমি সকলোৱে মমিতাৰ ন্যায় বিচাৰোঁ। মমিতাই যাতে ন্যায় পায়, দোষীয়ে যাতে উচিত শাস্তি পায়, দোষীক যাতে ফাঁচি দিয়ে, সেইটোৱে বিচাৰোঁ। শেষত মমিতাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টো সামৰিলোঁ। থেংক ইউ।